আহিছে জুলাই মাহ জানিব বিচাৰিছে চাই থাকক মোৰ চেনেলটো জুলাই মাহৰ প্ৰেডিকচনৰ কথা আমি আজি জানিম আৰু 1 পৰা 9 লৈকে কেনেকুৱা যাব আপোনালোকৰ ভৱিষ্যত সেইখিনি কথা আপোনালোকে জানিব পাৰিব এই ভিডিঅটোৰ মাধ্যমেৰে জুলাই মাহ 7th নম্বৰ মান্থ বুলি কোৱা যায় আৰু 7th হল কেতু এটা প্ৰত্যেকজন মানুহৰ কেতুৰ ইনফ্লুৱেন্স পোৱা যাব কিন্তু ডেট অফ ওয়াইজ অনুযায়ী কেতুৰ ইনফ্লুৱেন্সবোৰ নেগেটিভ হ'ব নে পজিটিভ হ'ব প্ৰেডিকচনতহে ক'বলৈ পাৰিম জুলাই মাহ যেহেতু আহিছে ফাইনান্সিয়েল কিছুমান ব্লকেজ আহিব কিছুমান নাম্বাৰছত কিছুমান ডেট অফ বাৰ্থত লগতে ৰিলেশনশ্বিপ ইস্যুজ আহিব ডিভোৰ্সৰ চান্স আছে বা ৰিলেশনশ্বিপত ব্ৰেকআপৰ চান্স আছে লগতে এনেকুৱা ধৰণৰ দেখা গৈছে কি ইমোশনাল কিছুমান ট্ৰমা আহিব বা পুৰণা ইমোশনছবোৰ জাগি উঠিব বা নতুনকৈ যদি আপোনালোকে কিবা ব্যৱসায় কৰিম বুলি ভাবিছে ইয়াতে ক'ত ৰ'ব লাগিব আৰু ক'ত দৌৰিব লাগিব জানিব পাৰিব এই ভিডিঅটো নমস্কাৰ মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ নম্বৰ 7 কি লৈ আহিছে জুলাই মান্থ হ'ল নম্বৰ 7 আৰু ইপিনে ডেষ্টিনি নম্বৰ 7 সো ডেষ্টিনি নম্বৰ 7 কেনেকৈ ওলাব আপোনালোকৰ ডেট অফ বাৰ্থ গোটেইখিনি এড কৰিব ডেট মান্থ ইয়াৰ গোটেইখিনি এড কৰাৰ পিছত আপোনালোকে ডাবল ডিজিটত নম্বৰ পাব ডাবল ডিজিট আপোনালোকে সিংগল ডিজিট কৰিব যদি 7 ওলায় তাৰ মানে আপোনালোকৰ ডেষ্টিনি নম্বৰ 7 সো ডেষ্টিনি নম্বৰ 7 এপিনে মান্থ 7 অলৰেডি কেতু আছে এপিনে ডাবল কেতু হৈ গৈছে লগতে গোটেই বছৰটো ইউনিভাৰ্সাল নম্বৰ হ'ল নম্বৰ 9 সো কেনেকুৱা কম্বিনেশন যাব ইয়াতে নম্বৰ 7 দেখা গৈ আছে কিছুমান সিক্ৰেট বস্তু ৰিভিল হ'ব পাৰে এইবাৰ আৰু সিক্ৰেট বস্তুবোৰ নিজৰ ৰিলেশনশ্বিপতো হ'ব পাৰে বা কাৰোবাক টকা পইচা দিছিলে পাম বুলি আশা কৰি আছিলে মেবি নাপাবও পাৰে বাট এনেকুৱাও হ'ব পাৰে কি কাৰোবাক কোনোবাই আপোনালোকক ঠগি আছিলে কিন্তু ইমান দিনে আপোনালোকে গম পোৱা নাই কিন্তু এইবাৰ এই মান্থত গম পাব সো এইটো এটা ভাল মান্থ হয় বুলি ক'ম যেহেতু আমি আসল কথাখিনি গম পাওঁ এতিয়া আপোনালোকে ৰেডি আছে নে নাই সেইটো আপোনালোকৰ ওপৰত কথা সো নেক্সট উপায়টো মানে নেক্সট কথাটো হ'লকে কেৰিয়াৰ ৰিলেটেড যদি মই চাবলৈ যাওঁ তেতিয়াহ'লে উপায় দিম কিন্তু এতিয়া নহয় লাষ্টত কিন্তু তাৰ আগতে কেৰিয়াৰৰ কথা ক'ম কেৰিয়াৰটো যদি চাবলৈ যাওঁ বহুত বেছি আপোনালোকে নিজকে কুইট নকৰিব মানে কিবা এটা বস্তু যদি এৰিমেৰিমকে আছে নহয় অকমান টাইম আপোনালোকে পজ কৰক অকমান টাইম আপোনালোকে নিজকে নহয় ৰিলেক্সেশ্যনছ দিয়ক টাইম দিয়ক কিবা এটা ডিচিশনছ লোৱাৰ আগে কাৰণ সেই ডিচিশনটো মেবি ভুল হ'ব পাৰে সো ইয়াতে আপোনালোকে ট্ৰাই কৰিব কি কুইট কৰাৰ আগতে যিকোনো কুইট ইন দ্য চেন্স ৰিলেশ্যনশ্বিপো হ'ব পাৰে আপোনাৰ জবো হ'ব পাৰে বা কিবা এটা এৰি আনটো এটা বস্তু ধৰাটো এটা কুইট হ'ব পাৰে সো ইয়াতে কুইট কৰাৰ আগতে পজ কৰিব পজ কৰাৰ পিছত আপোনালোকে অকমান টাইম নিজকে সময় দিয়ক কি হিচাপে গ'লে ভাল হ'ব ডেফিনেটলি আপোনালোকে ভাল কৰিব চাব আপোনালোকৰ এটলিষ্ট এনসাৰটো ঠিক হ'ব আপোনালোকৰ ডিচিশনছটো ঠিক হ'ব হেল্থ ৱাইজ যদি চাবলৈ যাওঁ তেতিয়াহ'লে আগেইন টোপনিৰ প্ৰব্লেমছ দেখা আছে অকমান হাৰ্ট বিট ফাষ্ট হ'ব পাৰে মানসিক মানে ডিসএপয়েন্টমেন্টছ এটা থাকিব পাৰে এনি টাইম লগত এনেকুৱা হ'ব পাৰে যি কামে কৰি আছে স্যাটিসফ্যাকশন পোৱা নাই আগতেতো অকমান ইজিলি হৈ গৈছিলে কিন্তু এইটো মান্থত সেই স্যাটিসফ্যাকশনটো পোৱা নাই তেনেকুৱা ধৰণৰ ফিল হ'ব পাৰে একো নহয় কেতিয়াবা হৈ যায় সো ইয়াতে কি কৰিব আপোনালোকে যিমান পাৰে নিজৰ পেশেন্সটো বঢ়াওক ধৈৰ্য শক্তিটো বঢ়াওক কাৰণ কেতুৱে হ'ল ধৈৰ্য শক্তি জ্ঞান স্পিৰিচুৱেলিটি সো আপোনালোকে যিমান মেডিটেশ্যনত যাব যিমান মন ব্ৰত কৰিব এটলিষ্ট 1 hour বা 2 hours যদি গোটেই দিনটো যদি মন ব্ৰত মানে মনে থাকিব পাৰে মনে থকাটো এইটো নহয় কি আপোনালোকে মনেও আছে পিনে মোবাইলত স্ক্ৰল কৰি আছে ৰিলছ চাই আছে সেইটো মনে থকা বুলি নকয় গোটেই মাইণ্ডটো যদি আপোনালোকে সাইলেন্ট কৰিব পাৰে বহুত বেছি আপোনালোকে দেখিব ইমানখিনি ফায়দা পাব কি আপোনালোকে যিকোনো ডিসিশনছ এখিনি লৈ আছিলে গোটেইখিনি আপোনালোকৰ ৰাইটে হ'ব সো লাষ্ট ইয়াতে ক'বলৈ বিচাৰিম যি আপোনালোকক ভয় মানে যি ৰিলেটেড আপোনালোকে ভয় খাই আছে টিপছ হিচাপে ৰেমেডি হিচাপে যোনটো ৰিলেটেড আপোনালোকে ভয় খাই আছে আৰু সেই বস্তুটো এৰিবলৈ বিচাৰিছে বা আপোনালোকে নিজে বিচাৰিছে কি সেই বস্তুটো মোৰ পৰা আঁতৰ হৈ যাওক তেতিয়াহ'লে পকা পেপাৰত লিখিব কি ৰিলিজ কৰিবলৈ গৈ আছে সেই হ'ব পাৰে সেইটো এটা পেইন হ'ব পাৰে যোনটো কি আপোনালোকে এতিয়ালৈকে ধৰি বান্ধি থৈ দিছে বা কিবা এডিকশ্যনৰ বস্তু হ'ব পাৰে যোনটো কি আপোনালোকে এতিয়াও কৰি আছে বা এৰিব বিচাৰিছে যোনটো কি পাৰা নাই সেইটো হ'ব পাৰে যোনটো আপোনালোকে ৰিলিজ দিব বিচাৰিছে সেই বস্তুটো আপোনালোকে এৰি দিয়া বুলি লিখিব হোৱাইট কালাৰ পেপাৰখনত কি মই এই বস্তুটো ৰিলিজ দি দিছো প্লিজ ইউনিভাৰ্স হেল্প মি বুলি তেনেকৈ যদি আপোনালোকে লিখে আৰু সেইটো বাৰ্ন কৰিব এগছে চাকি জ্বলাব এভৰি ডে ইভিনিঙত এটলিষ্ট এটা টাইম পিৰিয়ড বান্ধি ল'ব কি 7টা 8টা যেতিয়া
সেই গছি চাকিত আপোনালোকে অকণমান মেডিটেশ্যন কৰিবলৈ বিচাৰিব আৰু সেই গছি চাকিতে লাষ্টৰ পিনে সেই পেপাৰখন জ্বলাই দিব আৰু ওপৰলৈকে উৰাই দিব ইউনিভাৰ্ছক দি দিব দেখিব আপোনালোকে যিখিনি বস্তু বেগেজ লৈ আছিলে যিখিনি প্ৰব্লেমছ পাই আছিলে সেইখিনি প্ৰব্লেমছ বা ওলাই আহিবলৈ আপোনালোকে ডেফিনেটলি সক্ষম হ'ব জুলাই মান্থটোৰ প্ৰেডিকশ্যনছটো ডেফিনেটলি আপোনালোকৰ কাৰণে সহজ কৰি দিব এতিয়া যিখিনি মই কথা কৈছোঁ আপোনালোকৰ কাৰণে ইজি হ'ব নেক্সট ষ্টেপ লোৱাৰ কাৰণে আশা কৰোঁ আপোনালোকে গোটেইখিনি কৰিব আহক কথা পাতোঁ ডেষ্টিনি নাম্বাৰ 8 ডেষ্টিনি নাম্বাৰ 8 কি লৈ আহিছে জুলাই মান্থত জুলাই মান্থটো হ'ল কেতুৰ মান্থ আৰু এইপিনে ডেষ্টিনি নাম্বাৰ 8 আৰু ইউনিভাৰ্চেল নাম্বাৰ 9 2025 টো নাম্বাৰ 9 হয় চ' প্ৰত্যেকটা নাম্বাৰছ মিলি কি ধৰণৰ আপোনালোকৰ লাইফত এফেক্ট কৰিব বা কি ধৰণৰ আপোনালোকৰ এডভান্টেজ আনিব আহক জানো এই ভিডিঅ'টোৰ মাধ্যমেৰে চ' ইয়াতে যেতিয়া আমি ডেষ্টিনি নাম্বাৰ 8 বুলি কৈছোঁ আপোনালোকে জানে ডেষ্টিনি নাম্বাৰ 8 কেনেকৈ কেলকুলেট কৰিব লাগে কেলকুলেট কৰি ল'ব ভালকৈ তাৰপিছত ডাবল ডিজিটত আহিব ডেট মান্থ আৰু ইয়েৰ কেলকুলেট কৰাৰ পিছত ডাবল নাম্বাৰত আহিব ডাবল নাম্বাৰটো ছিংগল ডিজিট কৰি ল'ব আৰু ছিংগল ডিজিট কৰাৰ পিছত যদি নাম্বাৰ 8 আহিছে তেতিয়াহ'লে ডেষ্টিনি নাম্বাৰ 8 হয় আপোনালোকে চ' ডেষ্টিনি নাম্বাৰ 8 ইপিনে কেতু আৰু ইপিনে মংগল চ' ইয়াতে কেনেকুৱা ধৰণৰ চেলেঞ্জেছ দেখা যোৱা গৈছে চ' আপোনালোকে এতিয়া এই মান্থটোত বিশেষকৈ জুলাইৰ পৰা যি কিবা বস্তু এনেকুৱা ধৰণৰ বস্তু যেতিয়া আপোনালোকে যি কোৱা যায় কি যি গুটি আপোনালোকে ৰুইছিলে সেই গুটিৰ ফল এতিয়া পাব চ' আপোনালোকে যি কৰ্মা কৰিছিলে লাষ্ট এই 6 মাহত এতিয়াৰ পৰা আপোনালোকে সেই কৰ্মাৰ ফলটো পাব চ' যদি ভাল কৰিছিলে তেতিয়াহ'লে ডেফিনেটলি ভাল পাব যদি বেয়া কৰিছিলে তেতিয়াহ'লে ডেফিনেটলি তেনেকুৱা ধৰণৰ কৰ্মাই পাব ইয়াতে হেল্থ ৰিলেটেড যদি মই চাবলৈ ক'বলৈ যদি যাওঁ তেতিয়াহ'লে বনছ ৰিলেটেড বা দাঁতৰ ৰিলেটেড প্ৰব্লেম আহিব পাৰে জুলাই মান্থটোত লগতে জাংক ফুড বা ঘৰৰ বাহিৰত গৈ পেলাই উল্টা পুল্টা বস্তু খোৱাটো বন্ধ কৰিব অকণমান টাইম কাৰণ সেইটো ৰিলেটেডো বহুতখিনি প্ৰব্লেমছ আহিব পাৰে চাফা পানী ভাল পানী তেনেকুৱা ধৰণৰ খোৱা আৰম্ভ কৰক গেইনছ যদি হিচাপে ৱেল্থ হিচাপে যদি চাবলৈ যাওঁ তেতিয়াহ'লে বিজনেছত গেইনছ আছে যিসকলে ৰিয়েল এষ্টেটত আছে তেওঁলোকৰো কিন্তু বিজনেছত গেইনছ আছে বা যিসকলে টিচিং জবত আছে বা নিজৰ এডুকেশ্যন ইনষ্টিটিউট আছে তেওঁলোকৰো কিন্তু বহুতখিনি গেইনছ আছে জুলাই মান্থটোত ইয়াতে যদি কথাটো হ'ল কি আপোনালোকে যিমান পাৰে নিজৰ পাষ্ট লাইফ কৰ্মাবোৰ ক্লিন কৰক যাতে আপোনালোকে আৰু ভাল ফল পাওক ইমান 6 মাহে আপোনালোকৰ যি প্ৰব্লেম কৰিছিলে বা আপোনালোকে নয়িংলি আননয়িংলি যদি কাৰোবাৰ বেয়াও কৰিছে বা কিবা ভুল ডিচিজনছো লৈছে এতিয়া এইটো ৰাইট টাইম কি আপোনালোকে সেই বস্তুটো ক্লিন কৰিব পাৰে আৰু ক্লিন কৰা বহুতকেইটা মেথড আছে মই এটা এনেকুৱা ধৰণৰ মেথড এনেকুৱা কেনেকৈ ক্লিন কৰিব পাৰে প্ৰত্যেকটা ডেট অফ বাৰ্থ তেনেকুৱা এটা মই ভিডিঅ' বনাম কিন্তু আজি সৰুকৈ টিপছ এটা দিছোঁ চ' ইয়াতে কি কৰিব আপোনালোকে ক্লিন কৰিবৰ কাৰণে এটাটো হ'ল আপোনালোকে নিমখ পানীৰে গা ধুৱক কণ্টিনিউ কৰক 1 তাৰিখৰ পৰা ডেইলি অকণমান পানীত নিমখ ল'ব আৰু আপোনালোকে সেই পানীৰে গা ধুব আৰু কেতিয়াবা তাত যদি আপোনালোকে ইলাইচি মিক্স কৰে ইলাইচি পাউডাৰ যদি মিক্স কৰে তেতিয়াও কিন্তু বহুতখিনি অৰা ক্লিনজিং হয় বা অৰা ক্লিনজিং হ'লে গোটেইখিনি বস্তুখিনি ক্লিন হোৱা আৰম্ভ হৈ যায় ৰেমেডিজ হিচাপে যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে ব্লেক উৰদ ডাল মানে মাটিমাহৰ গোটা মাটিমাহ যদি আপোনালোকে মাৰ্কেটত পায় গোটাটো লাগিব ফলাটো নহয় গোটা মাটিমাহৰ দাইল আপোনালোকে লৈ আহিব ছেটাৰডে আৰু ছেটাৰডে যিখিনি পাৰে 1 কেজি পাৰে আধা কেজি পাৰে যিখিনি আপোনালোকৰ পইচা এলাউ কৰে সেইখিনি আপুনি এমাউণ্ট লৈ পেলাই নিজৰ মূৰৰ ওপৰতে এণ্টি ক্লকৱাইজ কৰে কাৰোবাক দি দিব আৰু এভৰি ছেটাৰডে পাৰিলে ওম শাম শনিশ্চৰায় নমঃ এই মন্ত্ৰটো জাপ কৰিব ওম শাম শনিশ্চৰায় নমঃ 108 টাইমছ যদি আপোনালোকে জাপ কৰে তেতিয়াহ'লেও আপোনালোকে বহুতখিনি ভাল ফল পাব এইখিনি সময়ত আপোনালোকে মেনিফেষ্ট যদি কৰিব বিচাৰিছে কিবা বস্তু তেতিয়াহ'লে আপোনালোকে কি কৰিব এভৰি ইভিনিং সেই বস্তুটো ৰিলেটেড আপোনালোকে ভাবিব বা ইভিনিং হৈ যাওক বা ৰাতি শোৱাৰ টাইমত হ'লেও হ'ব তেনেকুৱা একো প্ৰব্লেম নাই চ' ইভিনিং বা ৰাতি শোৱাৰ টাইমত আগতে আপোনালোকে এখন পেপাৰত ৰঙা পেনেৰে লিখিব কি মেনিফেষ্ট কৰিব বিচাৰিছে চ' সেইখিনি লিখাৰ পিছত আপোনালোকে কি কৰিব বাৰ্ণ কৰি দিব পাৰে কেণ্ডেলত বাৰ্ণ কৰিব পাৰে আৰু যদি কেণ্ডেল লৈছে তেতিয়াহ'লে আপোনালোকে যিকোনো কেণ্ডেল ল'ব পাৰে ইজিলি এতিয়া
বগা কেণ্ডেল বেছি এভেইলেবল থাকে ঘৰত চ' বগা কেণ্ডেলটো আপোনালোকে বাৰ্ণ কৰি ইউনিভাৰ্চক দি দিব দেখিবগৈ সেইখিনি মেনিফেষ্টেশ্যনো সোনকালে হৈ যাব আশা কৰোঁ এই নম্বৰ 8ৰ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় সহায় কৰিব লগতে টিপছবোৰ ফ'ল' কৰিব নাপাহৰিব আহক জানো শেষৰ নম্বৰটোৰ বিষয়ে নম্বৰ 9 ডেষ্টিনি নম্বৰ 9 চ' ডেষ্টিনি নম্বৰ কেনেকৈ আপোনালোকে ওলাব লাগে আপোনালোকে জানে ডেট মান্থ ইয়েৰ গোটেইখিনি এড কৰিব তাৰপিছত ডাবল ডিজিটত আহিব নাম্বাৰছ ডাবল ডিজিটত ছিংগল ডিজিট কৰি ল'ব সেইটো হ'ল ডেষ্টিনি নম্বৰ 9 যিসকলৰ ডেষ্টিনি নম্বৰ 9 চ' জুলাই মান্থটো কেনেকুৱা যাব সেইটোৰ বিষয়ে আজি জনা যাব লগতে ডেষ্টিনি নম্বৰ মান্থ জুলাই আৰু ইয়াৰ নম্বৰ 9 গোটেইখিনি কম্বিনেশ্যনছ মিলি এইটো প্ৰেডিকশ্যনত ওলাই আছে কি এইবাৰ আপোনালোকৰ কিছুমান কাৰ্মিক চাইকেল শেষ হ'ব চ' আগৰ পৰা ৰিপিটেটিভ যদি চলি আহিছিলে প্ৰব্লেমছবোৰ তেনেকুৱা ধৰণৰ প্ৰব্লেমছবোৰ শেষ হ'ব চ' ইয়াতে আপোনালোকে বহুত বেছি টকা পইচা খৰচ কৰি নিদিব লোকক সহায় কৰাৰ কাৰণে কাৰণ অকণমানটো আপোনালোকে নিজৰ কাৰণেও ৰাখিব লাগিব চ' ইয়াতে কি হ'ব যিহেতু আপোনালোকে বহুত বেছি দেখা গৈছে কি লোকৰ কাৰণে আপোনালোকে বহুতখিনি খৰচ কৰিব ইয়াত খৰচটো অকণমান বাজেট কৰিব বা ষ্ট্ৰিক্টলি বাজেট কৰিব চ' ইয়াতে কি হ'ব নহবা টকা পইচাৰ নাটনি হৈ যাব আপোনালোকৰ ক্ষেত্ৰত নেক্সট দেখা গৈছে কি যিমান পাৰে আপোনালোকে পুৰণা প্ৰজেক্টছ বা পুৰণা কামবোৰ যিমান পাৰে সোনকালে কমপ্লিট কৰক এতিয়াতে যদি এইটো মান্থতে যদি পাৰে জুলাই মান্থত তেতিয়াহ'লেতো বহুত বেছি ভাল কাৰণ নেক্সট আহিবলগীয়া সময়খিনিত বহুতখিনি অপৰচুনিটি আহিব য'ত আপোনালোকে সময় নাপাব পুৰণা কামখিনি সলভ কৰাৰ কাৰণে হেল্থ ৱাইজ যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইনফ্লামেশ্যন বা ক'ৰবাত টোপ পাব ফুলি যাব তেনেকুৱা ধৰণৰ এনেকৈ কোলা পৰি যাব তেনেকুৱা ধৰণৰ প্ৰব্লেমছ দেখা গৈ আছে লগতে BP হাই হ'ব পাৰে বহুতখিনি গৰমো আজিকালি চ' ৰেগুলাৰ বেচিছত এক্সাৰচাইজ নিশ্চয় কৰিব লগতে মেডিটেশ্যনছটো লাগিবই মেডিটেশ্যন কাক নালাগে কেইটো মাহ হ'ল আৰু কেইটো মাহটোতে মেডিটেশ্যনছৰ এইটো স্পিৰিচুৱেল মান্থ বুলি কয় মেডিটেশ্যনৰ মান্থ বুলি কয় চ' মেডিটেশ্যনছত আপোনালোকে ষ্টিক অন হৈ থাকিব উপায় কি কৰিব পাৰে মঙলবাৰে আপোনালোকে হনুমান চালিচা প্ৰথম কথাটো প্ৰত্যেক দিনাখনে হনুমান চালিচা পঢ়া আৰম্ভ কৰক আৰু মঙলবাৰৰ পৰা আৰম্ভ কৰিবলৈ যদি এভৰি ডে পাৰে এখন ৰুটি বনাই পেলাই কুকুৰক নিশ্চয় খুৱাওক দেখিব আপোনালোকৰ যিখিনি প্ৰব্লেমছ বা যিখিনি ইচ্ছা কৰিও কিছুমান কাম কৰিব পৰা নাই সেইখিনিও পাৰিব লাষ্ট এটা উপায় কাৰোবাক যদি ফৰগিভ কৰিব পৰা নাই এতিয়াও যদি সেইখিনি কথা পুৰণা বেগেজ ধৰি বান্ধি ৰাখি আছে তেতিয়াও কিন্তু আপোনালোকৰ ইৰিটেশ্যন ফ্ৰাষ্ট্ৰেশ্যনছটো বহুত বেছি বাঢ়ি যাব চ' জুলাই মান্থটো স্পিৰিচুৱেল মান্থ হয় পাৰিলে এখন লেটাৰ লিখক যিসকলক আপোনালোকে মুখেৰে ক'ব নালাগে আপোনালোকে কাক ফৰগিভ কৰিব পৰা নাই কিন্তু সেই লেটাৰখনত মেনশ্যন কৰক কি ক্ষেত্ৰত আপোনালোকে বেয়া পাইছিলে আৰু সেই বস্তুটো যাতে আপোনালোকে সেই বেগেজটো বিশেষকৈ যদি ৰিলিজ কৰিব পাৰে বহুতখিনি আপোনালোকৰ মনটো লাইট হৈ যাব চ' এখন এভৰি টিউজডে প্ৰায় কৰিব সপ্তাহত এবাৰে টিউজডে এখন লেটাৰ লিখিব যাক আপোনালোকে ফৰগিভ কৰিব বিচাৰিছে আৰু সেইখন লেটাৰ লিখি পেলাই জ্বলাই দিব জুইত বা কৰ্পূৰটো জ্বলাব পাৰে আৰু ওপৰলৈকে ইউনিভাৰ্চলৈ দি দিব চাব যাক ফৰগিভ কৰিব পৰা নাছিলে সেইখিনিও ফৰগিভ আহি গৈছে বা সেনেকৈ দেখা যাব কি আপোনালোকৰ বহুতখিনি ভাল ৰাস্তা আহিব সেই ৰিলেশ্যনশ্বিপটোৰ পৰা হ'ব পাৰে বা সেই বিজনেছটোৰ পৰা হ'ব পাৰে চ' এইটো আছিলে লাষ্ট নম্বৰ ডেষ্টিনি নম্বৰ গোটেইখিনি মই আগৰ ভিডিঅ'ছবোৰো আপোনালোকে চাব পাৰে ভালকৈ 1 by 1 তাত দেখা পাব মই বহুত ধুনীয়াকৈ জুলাই মান্থটোৰ প্ৰেডিকশ্যনছ মই গোটেইখিনি কথা কৈ দিছোঁ আশা কৰোঁ জুলাই মান্থটোৰ এটা টাৰ্ণিং পইণ্ট হওক আপোনালোকৰ জীৱনত জুলাই মান্থটোৱে অলৰেডি এটা স্পিৰিচুৱেল মান্থ হয় যিমান পাৰে আপোনালোকে স্পিৰিচুৱেলি যদি কানেক্ট হ'ব পাৰে প্ৰত্যেকটো ডেষ্টিনি নাম্বাৰ্ছৰ কথাই কৈছোঁ মই যদি স্পিৰিচুৱেলি কানেক্ট হ'ব পাৰে যদি নিজৰ কৰ্মাখিনি ঠিক কৰিব পাৰে এই জুলাই মান্থৰ পৰাই আপোনালোকৰ একো ভয় খাবলগীয়া নাই কাৰণ আহিবলগীয়া সময়টো বেলেগ এনাৰ্জিজ আনিব বেলেগ নাম্বাৰ্ছ হ'ব যদি আপোনালোকে ভালকৈ ৰিলেট কৰিব পাৰিছে গোটেইখিনি বস্তু কি আপোনালোকৰ লাইফত কি হৈ আছে তেতিয়াহ'লে কমেণ্ট নিশ্চয় কৰিব তেতিয়াহ'লে গম পোৱা যাব আপোনালোকৰ নেক্সট মই কি ভিডিঅ' বনাব লাগে বা নেক্সট মই কেনেকুৱা ধৰণৰ কথা ক'ব লাগে চ' আশা কৰোঁ এই গোটেইখিনি ভিডিঅ'জ আপোনালোকৰ ভাল লাগিব ধন্যবাদ